ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া যতীন হাজৰিকাৰ দি শ্বেডো বিহাইণ্ড দ্য থ্ৰোন অসমীয়াৰ অনুবাদ সিংহাসনৰ পিছৰ চাহ কিতাপখন অলপতে প্ৰকাশ পাইছিল যোৱা 6 জানুৱাৰীৰ দিনটোত বিবেকানন্দ কেন্দ্ৰত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল। সেইদিনা শাৰীৰিক অসুস্থতাৰ বাবে যতীন হাজৰিকা ডাঙৰীয়া তাত উপস্থিত থাকিব পৰা নাছিল। সেয়ে আজি শ্ৰী হাজৰিকাৰ উলুবাৰীস্থিত আৱাসত এক আনুষ্ঠানিক অনুষ্ঠানত অন্বেষাৰ তৰফৰ পৰা এক সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় আৰু সম্বৰ্ধনা পত্ৰখন পাঠ কৰি দিয়ে অন্বেষাৰ সভাপতি তথা নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰে। শ্ৰী হাজৰিকাই তেখেতক এনেদৰে সন্মানিত কৰাৰ বাবে এই অনুষ্ঠানটোত উপস্থিত থকা সকলোকে কৃতজ্ঞতা জনায় আৰু তেখেতৰ সুদীৰ্ঘ কৰ্মব্যস্ত কৰ্মজীৱনৰ বিষয়ে 1952 চনৰ পৰা সিদিনা আজি 2 বছৰ আগলৈকে ব্যস্ত হৈ থকা তেওঁৰ কৰ্মজীৱনৰ বিষয়ে চমুকৈ জনায়। তেওঁ উল্লেখ কৰে এই কৰ্মজীৱনত জৱাহৰলাল নেহেৰু, ৰাজীৱ গান্ধী, সোনিয়া গান্ধী আৰু বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞ ব্যক্তিসকলক অতি ওচৰৰ পৰা পোৱাৰ তেওঁৰ সৌভাগ্য হৈছিল। তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত অসম চৰকাৰৰ সৈতে প্ৰায় 36 বছৰ কাম কৰি সেই সময়ত কেইবা দশক জুৰি তেওঁ ৰাজ্যৰ প্ৰায় সকলো বিভাগতে কেইবাটাও গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈছিল যদিও যিটো কথা উল্লেখযোগ্য সেয়া হ'ল তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা 6জন ভিন্ন মুখ্যমন্ত্ৰীৰ অধীনত প্ৰত্যক্ষভাৱে কাম কৰিছিল। মোৰ 4 বছৰ চাকৰিতে মই আকৌ শ্বিলঙলৈ যাবলগীয়া হ'ল। মানে মেধি ডাঙৰীয়া তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিলে। তেখেত ইউৰোপীয় ৱৰ্ল্ডলৈ ঢুকোৱাৰ পিছত তেখেত মুখ্যমন্ত্ৰী হৈছিলে। মুখ্যমন্ত্ৰী তেখেত 2টা টাৰ্ম আছিলে। তাৰপিছৰ পিছত তেখেত মাদ্ৰাজৰ ৰাজ্যপাল এপ্লাই কৰিলে। কিন্তু সেই সময়ছোৱাত মই তেখেতৰ প্ৰিন্সিপাল প্ৰাইভেট ছেক্ৰেটাৰী হিচাপে কাম কৰিছিলোঁ। তাৰ আগলৈকে মুখ্যমন্ত্ৰীৰ ছেক্ৰেটেৰিয়েট এটা ছেক্ৰেটেৰিয়েট নাছিলে। তেওঁলোকৰ মানে ষ্টপ গেপ এৰেঞ্জমেণ্ট নাছিলে। কিন্তু মেধি ডাঙৰীয়াই এটা ছেক্ৰেটেৰিয়েট কৰিলে, ছেক্ৰেটেৰিয়েট কৰি তাত সেই ছেক্ৰেটেৰিয়েটৰ মই হেড আছিলোঁ আৰু তাৰ বাজেট বেলেগ আছিলে, চব প্ৰভিজনেই বেলেগ আছিলে তাত। এনে মই তেতিয়া আণ্ডাৰ ছেক্ৰেটেৰী লেভেলৰ অফিচাৰ আছিলোঁ, কিন্তু তথাপিতো মোক গ্ৰেড 1 ষ্টেণ্ডৰ অফাৰ দিছিলে। সেইটো কাৰণে যথেষ্ট সা সুবিধা মই তাত পাইছিলোঁ। কিন্তু কামটো বৰ কঠিন কাম আছিলে। মেধি ডাঙৰীয়া এজন সাংঘাতিক কৰ্মব্যস্ত ব্যক্তি আছিলে। মানে তেখেতে বোধহয় 5টামান বজাতে উঠি গা পা ধুই গোসাঁইঘৰৰ গ্লাছ লৈ পেলাই 6টা বজাত আহে অফিচলৈ। আহি পেলাই টেবুলত যিমানবিলাক কাগজ আছে চব ডিছপ'জ অফ কৰে। তেওঁ কোনো কাগজ তেওঁ ঘূৰি নাথাকে আৰু তেওঁ মোক 8টা বজাত মাতে তেওঁৰ তালে। গতিকে মই ওপৰৰ ঘৰ 2টা আছিল। গতিকে মই 8টা বজাত তালৈ যাব লাগে। 8টা বজাত তেওঁৰ কাম চাম কৰি আমি 9:45 মানত ছেক্ৰেটেৰিয়েটলৈ যায়। মোকো গাড়ীতে উঠাই লৈ গুচি যায় ছেক্ৰেটেৰিয়েট। গৈ পেলাই তাত থাকে আৰু যেতিয়া ঠিক 1টা বাজে, 1টা বজাৰ লগে লগে তেখেত লাঞ্চ খাবলৈ আহে আৰু মোকো গাড়ীত উঠাই লৈ আহে। আহি পেলাই লাঞ্চ খাই 2টা বজাৰ লগে লগে মোৰ ঘৰৰ আগত হৰ্ণ দিয়ে ড্ৰাইভাৰে। মই গৈ পেলাই গাড়ীত উঠোঁ, আকৌ ছেক্ৰেটেৰিয়েটলৈ যাওঁ আৰু 5:30 বজাৰ লগে লগে তেওঁ ছেক্ৰেটেৰিয়েটৰ পৰা গুচি আহে, তাত নাথাকে আৰু। গতিকে আৰু তেওঁ চব কথাই সাংঘাতিক ডিচিপ্লিনৰ কথা আছিলে। আৰু তেখেতে যিবিলাক ধৰি লওক দিল্লীত কিবা এখন মিটিং হ'ল, সেই মিটিংখন তেতিয়া আগে বৰ সঘনে মিটিং হৈছিলে। নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ মিটিং হৈছিলে, অন্য তেনেকুৱা মিটিংবিলাক হৈছিলে। এইবিলাক মিটিঙলৈ যোৱাৰ আগে তেওঁ কিন্তু এই প্ৰাইমাৰী স্কুলৰ ল'ৰা ছোৱালীয়ে যেনেকৈ প্ৰিপেয়াৰ কৰে এক্সামিনেশ্যনৰ কাৰণে তেনেকৈ প্ৰিপেয়াৰ হৈ পেলাই গৈছিলে। তেওঁ ব্লেংক হৈ পেলাই কেতিয়াও নাযায়, চব হেৰি হৈ পেলাই যায়। এবাৰ আৰু তেতিয়া সদায় সেই নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলৰ যিখন মিটিং হয়, সেই মিটিংখনৰ পিছদিনাখন যিবিলাক চিফ মিনিষ্টাৰ ৰাজ্যৰ মাজেদি ৰেলৱে লাইন গৈছে, সেই তেনেকুৱা চিফ মিনিষ্টাৰবিলাক ৰেলৱে মিনিষ্টাৰৰ এখন মিটিং হয়। সেইটো জগজীৱন ৰাম ৰেলৱে মিনিষ্টাৰ। আৰু সেই মিটিংখনত সেইবিলাক আলোচনা হয়। তেতিয়া মেধিয়ে আমাৰ যে ব্ৰডগেজ লাইন তেতিয়া হোৱা নাছিলে, ব্ৰডগেজ লাইনৰ বিষয়ে তেওঁ দিছিলে। তেওঁ ব্ৰডগেজ লাইনৰ বিষয়ে কৈ পেলাই যিমানবিলাক ষ্টেটিষ্টিক্স মুখেৰে ক'বলৈ আৰম্ভ কৰিলে, তাৰ ৰেলৱে বৰ্ডৰ তেতিয়া চেয়াৰমেন আছিলে এই আমাৰ যে সুব্ৰত মুখাৰ্জী আছিলে, সুব্ৰত মুখাৰ্জী চিফ অফ এয়াৰ ষ্টাফ।
তেওঁৰ ককাই আৰু জাৰ্নাইল সিং বুলি এজন ৰেলৱে ইঞ্জিনিয়াৰ আছিল। এই জাৰ্নাইল সিং পিছত ইণ্টাৰনেশ্যনেল মানে IUNৰ মানে উপদেষ্টা এইবিলাক গৈছিলে, তেওঁৰ নাম কৰা হেৰি আছিল। গৈ পেলাই তেওঁলোক দুজন মোৰ ওচৰলৈ আহিছে, আহি পেলাই মোক কৈছে যে চিফ মিনিষ্টাৰ আছিল যে বক্তৃতাটো দিছে, সেইটো দিয়াচোন, তাৰ কপি এটা আমাক দিয়া। মই বোলো সেইটোতো তেওঁ মুখেৰে দিছে, লিখি পেলাই একো কোৱা নাই। তেতিয়া তেওঁ সাংঘাতিক আচৰিত হৈ গৈছিল যে তেনেকুৱা তেওঁ মানুহ আছিলে। তাৰপিছত আৰু ধৰি লওক তেতিয়া তেওঁ মানে আমাক যিবিলাক ইনষ্ট্ৰাকশ্যন দিছিলে বৰ সাংকেতিক ইনষ্ট্ৰাকশ্যনবিলাক। কাৰণ এদিন মোক কৈছে, মোক এই ড্ৰেছখিনি দিয়া। ড্ৰেছ মানে মই বুজা নাই কথা কিছুমান আছে, কাৰণ এই ছেক্ৰেটেৰিয়েটত যে কেলেণ্ডাৰ থাকে, হেৰি এখন এনগেজমেণ্ট পেড এখন, মই সেইখন কৰি লৈ গৈছোঁ আৰু এনগেজমেণ্ট। নাই কি আনিছা বুলি কৈছে, খঙত আহি পেলাই মোৰ টেবুল পালেহি। টেবুলৰ পৰা গভৰ্ণৰ টুৰ প্ৰগ্ৰামখন লৈ গৈছে। এই গভৰ্ণৰ টুৰ প্ৰগ্ৰামখন মোক ড্ৰেছ বুলি ক'লোঁ, মই কেনেকৈ বুজাই, তেনেকুৱা ধৰণৰ কথা আছিলে। তাৰপিছত হ'ল কি, তেতিয়া তেওঁ পিনে তাকে মোৰ ডাঙৰ অসুবিধা হৈছিলে, তেওঁ খুব অসুখ হৈছিলে। বিমলা খুব বেমাৰত পৰিছিলে, মাহে মাহে বেমাৰৰ পৰা হস্পিটেলাইজ হয়, হেৰি হয়, এইফালে ফাইল কাগজ পত্ৰ একো ডিছপ'জল নহয়। কিন্তু আপুনি এটা ডাঙৰ গুণ আছিলে, তেওঁ কাগজ পত্ৰ একো নোচোৱাকৈ যিবিলাক দিল্লী মিটিঙত লেকচাৰ দিয়ে, সেইটো সাংঘাতিক লেকচাৰ দিয়ে। মানে খুব ভাল ইংৰাজী কয়, খুব ভালকৈ ইংৰাজী কয়। পঢ়া শুনাটো আৰু বেছি নাছিল নহয়, তেওঁ IA পাছ কৰিছিলে, ভালকৈ ইংৰাজী কয়। তেনেকৈ তেওঁ কথাবিলাক বুজি পেলাই কৈছিলে। আমাৰ দিনত এটা কথা আছিলে যে ACS বা IAS হ'লে চাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট কৰিব লাগিব, চাব ডিভিজন আৰু ডিষ্ট্ৰিক্ট কৰিব লাগে বুলি আছে। গতিকে মোৰ ইফালে ছিনিয়ৰ স্কেলত প্ৰফেচনেলৰ পাই গৈছোঁ, মই চাব ডিভিজন কৰিবলৈ তাক গোলাঘাটৰ চাব ডিভিজন কৰিলে মোক পঠিয়ালে। গোলাঘাটৰ মই তেতিয়া কিন্তু ADC দৰমহা পাইছিলোঁ, তালৈ গ'লোঁ। তাত এবছৰ থাকোঁতে হেৰি হ'ল, চাইনিজ এগ্ৰেছন হ'ল, হোৱাৰ কাৰণে মোৰ অলপ দেৰি হ'ল। কিন্তু তাত থাকোঁতে মই এখন এপইণ্টমেণ্ট লেটাৰ পালোঁ, গুৱাহাটী ৰিফাইনাৰী এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ। মই আৰু এছিষ্টেণ্ট জেনেৰেল মেনেজাৰৰ হেৰিয়াতে মানে TV নাছিলে, অল ইণ্ডিয়া ৰেডিঅ'টো নিউজ এইটো হৈছে, ভাল লাগিছে আৰু মোৰ তেতিয়া নতুন চাকৰি পালোঁ। এতিয়া সেইটো জইন কৰিবলৈ নাপাওঁতে এদিন মোক চিফ মিনিষ্টাৰে মাতিছে বুলি শ্বিলঙলৈ মাতি পঠিয়ালে। আহোঁতে মই পিছদিনা শ্বিলঙলৈ আহিলোঁ, আহি পেলাই চিফ মিনিষ্টাৰক লগ ধৰিলোঁ। চিফ মিনিষ্টাৰ তেতিয়া ছাপ্লাই মিনিষ্টাৰ আছিল ৰূপনাথ ব্ৰহ্ম, আৰু ক'পাৰেশ্যন মিনিষ্টাৰ আছিল দেৱকান্ত বৰুৱা। তেওঁলোককো মাতিলে, পাতি মোক ক'লে নহয় তুমি হেৰি কৰিব নালাগে, এই গুৱাহাটী ৰিফাইনাৰীলৈ যাব নালাগে, এই আমি এটা নতুন অৰ্গেনাইজেশ্যন কৰিছোঁ এপেক্স মাৰ্কেটিং, সেইটো তুমি চলাব লাগে। এপেক্স মাৰ্কেটিং মানে কি? মনোপলি প্ৰকিউৰমেণ্ট অফ ফুড গ্ৰেইনছ, ষ্টেট ট্ৰেডিং অফ ফুড গ্ৰেইনছ বুলি কৈছিলে। সেইটো মানে হেৰিয়াৰ ব্ৰেঞ্চাইল আছিলে চলিয়া। এইটো গভৰ্ণমেণ্টৰ ইণ্ডিয়াই মই এপ্ৰুভ কৰা নাছিলে কথাটো, কিন্তু তেওঁ সেইটো জৰুৰী সেইটো কৰিছে। হ'ল কি কোঅপাৰেটিভৰ থ্ৰুৱেদি মানে প্ৰকিউৰমেণ্ট কৰিব লাগিব, আৰু এই গোটেই প্ৰকিউৰমেণ্টৰ কাৰণে এখন লাইচেঞ্চ দিব খালি। আৰু ইয়াতে মাৰ্কেটিঙত সেই লাইচেঞ্চখন দিব, এপেক্স মাৰ্কেটিঙে কোঅপাৰেটিভ ছ'চাইটিৰ থ্ৰুৱেদি কৰিব লাগে। সেইটোত মই 3 বছৰমান থাকিলোঁ চাকৰিত। তেতিয়াই মই স্কেণ্ডিনেভিজত এই প্ৰগ্ৰামটো ধৰিছিলোঁ। প্ৰগ্ৰামটো কথাটো মোৰ কিতাপটো মই লিখিছোঁ কি কৰিছোঁ। তাৰপিছত আহি ইতিমধ্যে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া আহিলে। গতিকে মই আৰু আজিকালি আকৌ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াত দিলে। আমি ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াটো কৰিলোঁ কাম, মই 2 বছৰ 2.5 বছৰমান। তাৰপিছত মোক এগ্ৰ ইণ্ডাষ্ট্ৰিজ কৰ্পৰেশ্যনৰ মেনেজিং কৰিলোঁ, মেনেজিং ডাইৰেক্টৰ কৰি দিলে। তাতো মই 3 বছৰ কাম কৰিলোঁ। কৰি পেলাই আকৌ মই কাছাৰৰ ডেপুটি কমিশ্যনাৰ কৰি পঠিয়ালে। তেতিয়া চাউথিন চিফ মিনিষ্টাৰ আছিলে কাছাৰৰ ডেপুটি। প্ৰথমতে মই কাছাৰলৈ যাবলৈ অলপ ভাল পোৱা নাছিলোঁ, ৰিলেক্টেড পিছত দেখিলোঁ নাই কাছাৰলৈ যোৱাই ভাল, কাৰণ তাত তেতিয়া এটা ইণ্টেনচিভ এগ্ৰিকালচাৰৰ প্ৰগ্ৰাম এটা চলি আছিলে। গোটেই ইণ্ডিয়াৰ 7খন ষ্টেটত
সেই প্ৰগ্ৰামটো চলিছিলে মানে ফুড ফাউণ্ডেশ্যনে খোৱা আৰু কাছাৰ বা জনকদেৱ কাছাৰ মানে এইকাৰণে সোমাল তেতিয়া মহেন্দ্ৰনাথ চৌধুৰী চেণ্ট্ৰেলৰ মিনিষ্টাৰ আছিলে তেওঁ বোলে কাছাৰ সোমাই দিয়ে সেইটোৰ প্ৰজেক্ট এডমিনিষ্ট্ৰেটৰ হ'ল ডেপুটি কমিশ্যনাৰ গতিকে সেইটো সময় ইণ্টাৰেষ্টিং কাম আছিলে গতিকে তাত মই এবছৰ থাকি আহিলোঁ আহি তেতিয়া মই চিনিয়ৰ ছেক্ৰেটেৰী হ'লোঁ আৰু লগতে মোক আকৌ হেৰিখন ৰিঅৰ্গেনাইজ কৰাৰ কথা ক'লে যে ষ্টেট মানে এপেক্স মাৰ্কেটিং ৰিঅৰ্গেনাইজ কৰি পেলাই ষ্টেট ট্ৰেড কৰা হ'ল তাৰো মই মেনেজিং ডাইৰেক্টৰ আছিলোঁ হিতেশ্বৰ শইকীয়াত চিগনেচাৰ হ'ল তেতিয়া আকৌ গভৰ্ণমেণ্ট ফৰ্ম হ'ল হিতেশ্বৰ শইকীয়া প্ৰথম যেতিয়া ইলেক্ট হ'ল তেতিয়াতো তেওঁ ইলিগেল গোটেই অসমীয়া মানুহে কৈছিলে গতিকে কিন্তু তেওঁ তাৰ মাজতে তেওঁ খুব পলিটিচিয়ান আছিলে হেৰি আমাৰ হিতেশ্বৰ শইকীয়া খুব পলিটিচিয়ান আৰু খুব ভাগৰ তেওঁ মানে সত্য কথা ক'বলৈ গ'লে মই দেখিছোঁ তেওঁ কাম কৰি কৰিয়ে মানুহটো মৰিলে কাম কৰি কৰিয়ে মানুহটো মৰিলে তেওঁ ৰাতি 12টা এটা তেওঁলোকে কৰে এই ৰাতিপুৱা গুৱাহাটীৰ যে নিউজ পেপাৰবিলাক আছে সেই নিউজ পেপাৰৰ যিটো মানে ফাইনেল ড্ৰাফ্ট আৰু সেইটো কালেক্ট কৰে প্ৰত্যেক হেৰিয়াৰ পৰা তেতিয়া দুখন তিনিখন মানুহ আছিলে সেইখিনি কালেক্ট কৰে তাত যদি গভৰ্ণমেণ্টৰ এগেইনষ্টে কিবা আছে এইবিলাক আকৌ শুদ্ধ কৰি দিয়ে তেতিয়া মই তেনেকুৱা ধৰণৰ মানুহ আছে তেওঁ মানুহক এনগেজমেণ্ট দিয়ে 12টা বজাত 13টা বজাত কিন্তু মোক দিগদাৰ নকৰে মই মোক আকৌ 10 বজাৰ পিছত তেওঁ একো দিগদাৰ নকৰে আৰু মোক কিবা দৰকাৰী কথা থাকিলেও ফোন কৰি আহক কৈ থয় এতিয়া তেখেতক ক'ব নালাগে আপুনি কাইলৈ ৰাতিপুৱা ক'ব তেওঁ লাইফত কৈ থৈ ইয়াৰ মাজতে মোৰ আৰু বহুতো এক্সপেৰিয়েঞ্চ হৈছিলে মই সেই এক্সপেৰিয়েঞ্চবিলাক মোৰ সেই কিতাপখনত লিখিছোঁ গতিকে মই আপোনালোকক দীঘলীয়াকৈ কি ক'ম মোৰ এইখিনি জীৱনৰ অভিজ্ঞতাৰ কথা ক'লোঁ কিন্তু মই ক'ব লাগিব যে মই সকলোৰে পৰা মই সম্পূৰ্ণ সহযোগ পাইছোঁ সদায় আৰু মই যিমানৰ মানুহ তাতকৈ মই বেছি পাইছোঁ মোৰ মোৰ লিমিটেড কেপাচিটিৰ মানুহ কাৰণ মোৰ এডুকেশ্যন কোৱালিফিকেশ্যন কম মই মোৰ অইন কোনো বেলেগ হেৰি নাই মানে শিক্ষাগত অৰ্হতা মোৰ বেলেগ নাই আৰু গতিকে কিন্তু মোৰ লাইফত ডাঙৰ কথা মই ভাৰতবৰ্ষৰ সকলো ডাঙৰ ইকনমিষ্টৰ লগত ইণ্টাৰেক্ট কৰাৰ সুবিধা পাইছিলোঁ 70 চনৰ দিনত MS স্বামীনাথন তাৰপিছত আপোনাৰ এই ধৰবলা আৰু এজন মুছলিম আছিলে কিবা তেওঁ বৰ ডাঙৰ এগ্ৰিকালচাৰ চাইণ্টিষ্ট আছিল মানে ইকনমিষ্ট এইবিলাকৰ লগত মই ডাইৰেক্টলি ইণ্টাৰেক্ট কৰাৰ আপুনি অশোক মিত্ৰকো লগ পাইছিলে যে অশোক মিত্ৰ তেওঁকো লগ পাইছিলে হেৰি এই যে আপোনাৰ তেওঁ হেৰি আছিল তেতিয়া চেয়াৰমেন আছিলে অম্লান দত্ত অশোক মিত্ৰ এই যে ৱেষ্ট বেংগল গভৰ্ণমেণ্টৰ ফাইনেন্স মিনিষ্টাৰ আছিলে তাক পাইছিলোঁ এই আগে যে এগ্ৰিকালচাৰ প্ৰাইজ তাৰ চেয়াৰমেন আছিলে এনেকৈ মই প্ৰায়বিলাক মানুহকে মই লগ পাইছিলোঁ মোৰ সেইটো সৌভাগ্য মোৰ কিন্তু হৈছিলে কাৰণ মই এতিয়া ধৰি লওক জৱাহৰলাল নেহৰুকো পাইছোঁ ইন্দিৰা গান্ধীকো পাইছোঁ ৰাজীৱ গান্ধীকো পাইছোঁ মৰাৰজী দেশাইকো পাইছোঁ মিনিষ্টাৰ হিচাপে চিফ মিনিষ্টাৰৰ ছেক্ৰেটেৰী হিচাপে মই এইবিলাক মানুহক বৰ ক্ল'জ হেৰিয়াত পাইছোঁ আজিৰ অনুষ্ঠানত উপস্থিত থকা পূৰ্বৰ গৃহ সচিব শ্ৰী ধীৰেন্দ্ৰ নাথ শইকীয়াই তেখেতৰ সন্মুখ ভাষণত শ্ৰী হাজৰিকাক পূৰ্বৰ প্ৰশাসনীয় ব্যক্তিৰ ভিতৰত এজন আদৰ্শ ব্যক্তি বুলি উল্লেখ কৰে আৰু এইটো মোৰ কাৰণে বৰ ব্যক্তিগতভাৱে বৰ সুৰক্ষণ বুলি মই অনুভৱ কৰিছোঁ এনেকুৱা মুহূৰ্তত মই উপস্থিত হ'ব পাৰিছোঁ আৰু তাৰ কাৰণে মই অনেক মন্ত্ৰীভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰ আমাৰ যিসকল অসম সামৰিক সেৱাত যোগদান কৰিছিল সেই বিষয়াসকলৰ কাৰণে ৰোল মডেলৰ দৰে ছাৰৰ কথা আমি প্ৰতিজন আমাৰ অসম সামৰিক সেৱাৰ বিষয়ে আমি স্মৰণ কৰোঁ আৰু ছাৰৰ কাম কৰাৰ যিটো পদ্ধতি বা ব্যক্তিত্ব এইখিনি আমাক বহু পৰিমাণে প্ৰভাৱিত কৰিছিল আৰু এতিয়াও তেখেত আমাৰ এটা চ'ৰ্চ অফ ইনস্পিৰেশ্যনৰ দৰে ছাৰৰ কথা ভাবি আমি
আমি জীৱনতো বহু কথা আমি শিকিছোঁ আৰু বিশেষকৈ ছাৰৰ যিখন কিতাপ মেমৰ শ্বেড' বিহাইণ্ড দ্য থ্ৰ'ন টাইচ উইথ ছাম এডমিনিষ্ট্ৰেশ্যন সেইটো মই আৰু দিলীপ কুমাৰ নেওগে একেলগে একেদিনাখনে গৈ ল'ৰা ছোৱালীৰ কি কৰিছিলোঁ আৰু পঢ়িছিলোঁ আৰু মই এটা ছাৰৰ কিতাপখনৰ এটা ৰিভিউ লিখিছিলোঁ আমাৰ অসমত সেইটো ওলাইছিল আৰু ছাৰে এইটো অসমীয়া অনুবাদ হোৱাটো বিচাৰিছিল ব্যক্তিগতৰ অন্তৰ পৰা আৰু সেইটো মোৰ অতি মোৰ প্ৰিয় বন্ধু দিলীপ কুমাৰ নেওগে খুব সুন্দৰকৈ এইটো অনুবাদ কৰিছে আৰু এতিয়া পত্ৰখন বৰ বহু প্ৰচাৰ হৈছে আৰু দ্বিতীয় এডিশ্যনটো ওলোৱাটো বৰ ভাল সুখবৰ এটা আমাৰ সকলোৰ কাৰণে এই ভাবোঁ যে প্ৰতিজন অসমীয়া আমাৰ অসমৰ বিষয়ে এজন পঢ়া উচিত সময় বহুত পৰিৱৰ্তন হ'ল আজিকালি বিষয়া আৰু আমাৰ সময় বা ছাৰৰ যি সময়ত আছিল সেই সময়ৰ বিষয়াৰ লগত বৰ্তমান সময়ৰ বিষয়া কৰ্মচাৰীক তুলনা কৰাটো বৰ সহজ নহয় তেওঁলোকৰ মানসিকতা পৰিৱৰ্তন হৈছে দেশৰ শাসন ব্যৱস্থা পৰিৱৰ্তন হৈছে বা যিখিনি যি ভাবি পেলাই সমাজৰ কাৰণে ভাবি আমাৰ যেতিয়া ছাৰৰ সেৱা আগবঢ়াইছিল সেই তেনেকুৱা মানসিকতা অতি বিৰল আৰু বৰ্তমান অৱস্থাত তেনেকুৱা বিষয়ে পোৱা মানে চিন্তনীয় কথা এটা পামনে নাপাম আমি এইটো এটা চিন্তা কৰিবলগীয়া কথা কাৰণ ব্যক্তিগতভাৱেও অনুভৱ হৈছে আমাৰ অভিজ্ঞতা হৈছে যে বৰ্তমান চাম বিষয়াৰ য'তে ছাৰৰ দৰে বিষয়াক দৰে কাম কৰিছে বুলি ভাবিব নোৱাৰোঁ সহজতে সেইফালৰ পৰাই আমাৰ ছাৰ সদায় আমাৰ কাৰণে এখন ৰোল মডেল হৈ থাকিব আৰু মই ছাৰৰ এই মুহূৰ্তত সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে ছাৰ যাতে সুস্বাস্থ্য থাকে পৰিয়ালৰ সকলো যাতে সকলোৱে থাকে ভালে কুশলে তাৰে মই ঈশ্বৰৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু পুনৰ ছাৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ SM গ্ৰুপৰ পৰিচালনা সঞ্চালক SK জৈনেও বক্তব্য প্ৰদান কৰে আৰু তেওঁলোকে স্থাপন কৰা উদ্যোগৰ ক্ষেত্ৰত দিহা পৰামৰ্শ দি কেনেকৈ হাজৰিকাই তেওঁলোকক উৎসাহ জনাইছিল সেই বিষয়েও বিৱৰি কয় নিজৰ এক্সপিৰিয়েঞ্চ ছাৰৰ লগত মানে ধৰক মানে 89ত মানে আমাৰ প্লান্ট লগাইছিলোঁ আমি কামৰূপ অফিচ লিমিটেড ছাৰৰ মনত পৰিব হাজৰিকা ছাৰৰ আশান্তি হাজৰিকা ছাৰ মনত পৰিব আৰু এইটো খুব মানে কষ্ট কৰি প্লান্টটো লগোৱা হ'ল তাৰপিছত তাতে নানা ৰকমৰ মানে প্ৰব্লেম ফেচ কৰিলোঁ মানে সেইবাবে আমাৰ APSP এক্ট আছিল তাতে গভৰ্ণমেণ্টক ছাপ্লাই যে আপুনি কৰে পে'মেণ্টটো এটা টাইমত পাব লাগে আৰু চব মানে তাৰ মানে পূৰা ৰুলছ এণ্ড ৰেগুলেশ্যন চব আছিল মানে তাতে বহুত ৰকমৰ মানে বিউৰ'ক্ৰেচিৰ পৰা খুব প্ৰব্লেম পালোঁ পে'মেণ্ট নাপাওঁ সেই টাইমত ছাৰৰ লগত দেখা হয় মানে ছাৰৰ কথা চবচে কি ভাল লাগিল খুব মানে ট্ৰান্সপাৰেণ্ট মানে আৰু ভেৰি হেল্পফুল এজ এ গাইড মানে প্ৰব্লেমটো অলপ চল্ভ কৰিব তেওঁ মানে এটা অন্তৰৰ পৰা তেওঁ মানে চেষ্টা কৰে মানে সেনেকা আমাৰ বৰ্ডত যদি BK বৰুৱা ছাৰ আছিল আমি লগতে গৈ ছাৰক লগ ধৰোঁ ছাৰে আমাক ৰাস্তা দেখাই দিয়ে যে আপোনালোকে এনেকৈ কৰোঁ এনেকৈ কৰোঁ তো এইকাৰণে অল দিছ থিংছ ৰিয়েলি মানে ভেৰি ইম্প্ৰেছড মানে মি পাৰ্চনেলি আৰু তাৰপিছত বহুত ৰকমৰ মানে আমাৰ কামত মানে কিবা ইণ্ডাষ্ট্ৰি ছাইডৰ পৰা বা ফাইনেন্সৰ ছাইডৰ পৰা কিবা থাকিলে ছাৰক লগ ধৰোঁ মানে তো এনেকৈ এটা ভাল ৰিলেশ্যন ডেভেলপ হ'ল আৰু অলৱেজ আই ফাউণ্ড ইম ভেৰি ভেৰি ট্ৰান্সপাৰেণ্ট ভেৰি হেল্পফুল এ গুড গাইড মানে আৰু অনুষ্ঠানত উপস্থিত থকা আন এগৰাকী বিশিষ্ট ব্যক্তি সেবাৰ পূৰ্বৰ অধ্যক্ষ শান্তিকাম হাজৰিকাই যতীন হাজৰিকাক তেওঁৰ আদৰ্শ ব্যক্তি বুলি অভিহিত কৰে যেহেতু এটা মই পৰিবাৰখনৰ পৰা যেহেতু মোৰ এটা মত আছে মোৰ নিজৰে ক'ব দিগদাৰ লাগিছে কাৰণ আমি জানো মই এতিয়া সৰুৰে পৰা মই জনাজাত হোৱা দিনৰ পৰাই মোৰ এজন আদৰ্শ ব্যক্তি আছিলে তেওঁ সদায় মোক যথেষ্ট চাইছিল আৰু কম মানে মোৰ জীৱনত যিখিনি প্ৰভাৱ পৰিছে বা মোৰ যিখিনি ব্যক্তিগত সকলো তেখেতক সেইকাৰণে মোক সদায় শ্ৰদ্ধাৰ ব্যক্তি হৈ থাকে সভাৰ শেষত অন্বেষাৰ সচিব দুদুলমণি শৰ্মাই যতীন হাজৰিকাৰ লগত থকা তেওঁৰ দীৰ্ঘদিনীয়াৰ কথা উল্লেখ কৰে আজি আচলতে আমি 6 জানুৱাৰীত আমি আমাৰ অনুষ্ঠানটো পাতিছিলোঁ আৰু তাৰপিছত এইটো আমি আজি সেই অনুষ্ঠানটোৰ শেষ হৈছে বুলি ক'ব পাৰি আৰু মানে এফালৰ পৰা চাব গ'লে আৰু আজি সঁচাকৈ আমি যদিও খুব বেছি মানুহ গোট খোৱা নাই কিন্তু খুব প্ৰত্যেকেই খুব আন্তৰিকতাৰে এই ইয়াত অংশগ্ৰহণ কৰিছে আৰু সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ ছাৰৰ কথাটো মইতো মানে ছাৰৰ ব্যক্তিগতভাৱে ছাৰৰ লগত একেলগে আমি হেৰি কৰিছোঁ যেতিয়া ছাৰ এই চৰকাৰী চাকৰিৰ পৰা গৈ
BSRB বেংকিং সাৰ্ভিস ৰিক্ৰুটমেণ্ট বৰ্ডৰ চেয়াৰমেন হিচাপে কাম কৰিছিলোঁ তেতিয়া মই তাত আছিলোঁ গতিকে সেই সময়ছোৱা ছাৰৰ লগত খুব ভালকৈ পাইছোঁ আৰু তেতিয়াই ছাৰৰ এই দিশটো মানে ছাৰ একে সময়তে তেতিয়াই বোধ কৰোঁ আপোনাৰ এই কিতাপখন ওলাইছিল নেকি লোক প্ৰশাসন সেইখন কিতাপ মই অকণমান ঠিক ঠাক চাই কৰিছিলোঁ সেই কিতাপখন আপোনাৰ IIPF ওলাইছিল আৰু গতিকে তেতিয়াৰ পৰা যিটো সম্পৰ্ক তাৰপিছত অন্বেষা আকৌ বেংকৰো মানে এইটো এই ওচৰতে ছাৰৰ য'ত একাউণ্ট আছে এই GSL ব্ৰাঞ্চ এতিয়া PNB হ'ল আগতে UBI আছিলে গতিকে যিকোনো কথাতে ছাৰে কিবা মোক হেৰি কৰে সহায় কৰি দিওঁ গতিকে এই সম্পৰ্কটো ৰৈ গ'ল একদম পূৰা আৰু আমাৰ কাম কাজততো ছাৰে কেনেকুৱা ধৰণে আমাক সহায় কৰিছে ক'বই নালাগে আমি যি মিটিং চিটিং পাতোঁ মানে ছাৰ থাকিবই আৰু আটাইতকৈ ডাঙৰ ছাৰৰ এটা হেৰি আছিলে কি সকলোতকৈ আগতেই কিজানি আহি পায়গৈ অনুষ্ঠানবিলাকৰ মানে আৰম্ভ হোৱাৰ আগতে তেখেত গৈ একদম হাজিৰ হৈ ভেৰি ফাংচুৱেল আৰু এইটো এটা আমাৰ কাৰণে শিক্ষণীয় এটা হেৰি গতিকে ছাৰৰ আৰু ভালকৈ থাকক সদায়ো অতিক্ৰম কৰক আমি সেইটোৱে বিচাৰোঁ আৰু এইখিনিকে কৈ আপোনালোক আটাইকে ধন্যবাদ জনাই আজি ইয়াতে অনুষ্ঠানটো সামৰণি ঠিক আছে ফৰ্মেলি এতিয়া আমাক অনুষ্ঠানৰ শেষত আজিৰ অনুষ্ঠানটো সফল কৰাৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে যতীন হাজৰিকাদেৱে। নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও।